আজি ল'ৰা দুটা পঢ়াবলৈ আহিলোঁ। অলপ নদী কিনাৰ কাম চলি আছে। আজি আবেলি বেলা দুইটাকে অলপ ফুৰালোঁ। স্কুল বন্ধ আছে, গৰম দিনৰ বন্ধ। আমাৰ ইয়াতে দীঘল নদীত কাম চলি আছে, জিঅ' বেগৰ কাম। তাকে অলপ দুটাকে চোৱাব আহিলোঁ। ল'ৰা দুটা ইফালে গৈ আছে আৰু ময়ো আহিলোঁ। ময়ো গৈ আছোঁ এনেধৰণে। আমাৰ এতিয়া কাম বৰাবৰ চলি আছে। এইকেইদিন নদীৰ কিনাৰ ছাইডটো গৰা খহাইছিলে। মধুপুৰ দগৰীয়া মাথাউৰি এইখিনিত খহাইছিলে। এইটো আপোনালোকে আগতে ভিডিঅ' দেখুৱাইছিলোঁ। এইখিনি ময়ো আজি আহিলোঁ। ইয়াতে এনেধৰণে অকণমান কামৰ হেৰিটো জেগাডোখৰ ভাল লাগে। নদী কিনাৰ এটা সুন্দৰ পৰিৱেশ, আৰু এই সুন্দৰ পৰিৱেশৰ মাজতে ল'ৰা দুটাকো অলপ চোৱাব আহিলোঁ। কামখিনি কেনেধৰণে কৰা হয়, আৰু এটা কাম দেখুৱালোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু কেনেধৰণে কামবোৰ চলে। কাম চলি আছে, কাম কৰি আছে। আমাৰ লোকেল ল'ৰাও ইয়াত কামখিনি আজিকালি কৰিব পৰা হৈছে, কিন্তু অন্য মানুহ ইয়াৰ বাহিৰৰ পৰা মানুহ আহিছে। মানে আমাৰ ডিষ্ট্ৰিক্টৰ বাহিৰৰ মানুহ কাম কৰি আছে, আৰু আমাৰ গাঁৱৰ ল'ৰাও ইতিমধ্যে কামটো শিকিব পৰা হৈ গৈছে। গতিকে এইখিনি বগা এই জিঅ' বেগখিনি কেনেকৈ দিয়া হয় এইখিনিও আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো। এনেধৰণে বেগ চিলাই দিয়া হয়। বালি মাটি বৰুৱাৰ পাছত ধুনীয়াকৈ চিলাই দিছে। আৰু মাটিখিনি বৰুৱাৰ পাছত কিমান ধুনীয়াকৈ চিলাই দিয়ে, সুন্দৰকৈ চিলাই দিয়ে। কি সুন্দৰ। খুব কম সময়ৰ ভিতৰতে বহু বস্তা চিলাই লৈ যাব পৰা যায়। খুব কমৰ ভিতৰত কামখিনি কৰিব পৰা যায়। কম সময়ৰ ভিতৰত ইমান বস্তা চিলাই দিয়ে।